ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰগাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰগাই আহিছিল এই 300 গিৰগাই 90 জনী গিৰগাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেই কাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকে এই তাত লিখা আছে জেএমবি একুয়া এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবি জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকে পেমেন্ট কৰিছে আৰু টোটেল এই 90 জনী গিৰগাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নিৰজ বৰা বাবুল নাথ এমএলএ কমলপুৰ এমএলএ গহপুৰ এমএলএ জোনাই এমপি মঙ্গলদৈ ভাইস চেয়াৰম্যান জিএমডিএ এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনেও গাই ফ্ৰী লোৱা নাই কোনেও গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দি আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল মোৰ ফাৰ্মলৈ গুচি গল মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল এনেকুৱা ইন্টেনশনাল কথাবিলাক কব নাপায় তেখেতসকলৰ টকশতে এই কথাটো তথ্য সহকাৰে কৈ দিছে আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰ দি গৈছে তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক দিয়া হৈছে তাৰ পিছত এই 2025 চনত আৰু কি ইন্টেনশনালি বজাইছে কি উদ্দেশ্য আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা কি উদ্দেশ্যৰে বজালে এইটো তেওঁলোকে প্ৰচাৰ কৰক কওক যে কি উদ্দেশ্যৰে বজাইছে গতিকে মই স্পষ্টতাৰে